বন্ধুসকল, মই আজি হঠাতে পৰশুৰাম কুণ্ডলৈ আহিছোঁ। শ্বৰ্ট ভিডিঅ' সৰু ভিডিঅ' এটা বনাই পিনে মই এৰিব বিচাৰিছোঁ। পৰশুৰাম কুণ্ডত আগত যেনেকুৱা পৰশুৰাম কুণ্ড আছিলে তেনেকুৱা আজিকালি তেনেকুৱা পৰশুৰাম কুণ্ডতকৈ মানে আগৰ পৰশুৰাম কুণ্ডতকৈ মানে এতিয়া বহুত ডিফাৰেঞ্চ, এতিয়া বহুত ডেভেলপ হ'ল পৰশুৰাম কুণ্ডটো। কুণ্ডৰ কাষে কাষে মানে পাহাৰত বহুত মন্দিৰ আছে। এই মন্দিৰবোৰ বহুত ডেভেলপ কৰি মানে বহুত আটক ধুনীয়া কৰি পেলাইছে। ইয়াত যোনে আহিছে এইকেইদিনত 2025 আজি আপোনাৰ 12 তাৰিখ, এপ্ৰিলৰ 12 তাৰিখ। মই আজি আহিছোঁ। ধুনীয়া পৰিৱেশ বনাই দিছে। ভিডিঅ' এটা বনাইছোঁ, শ্বৰ্ট ভিডিঅ' দেখুৱাম মই পৰিৱেশটো। গৈ আছোঁ পৰশুৰাম কুণ্ড চিৰি বগাই পিনে মই ওপৰৰ পাহাৰটো দেখাইছোঁ। এইবিলাক পাহাৰ, এই পৰশুৰাম কুণ্ড। এইবোৰ শিলবোৰ কঢ়ি আহিছে, পাহাৰখন কঢ়ি আহিছে। এইবিলাক পাহাৰখন কঢ়ি অহা দেখাইছোঁ। আগলৈ গৈ আছোঁ, অলপ ৰখাই ভিডিঅ'টো বনাম। কুণ্ড যাবলৈ কাৰণে বহুত চিৰি বগাব লাগে ওপৰলৈ, ক্ৰমান্বয়ে ওপৰলৈ গৈ থাকিব লাগিব। এতিয়া মই ওপৰলৈ গৈ আছোঁ। অলপ ভৰিকেইটা অলপ ধৰে, কাৰণ কেলৈ ময়ো ভাগৰি আছোঁ। ডাইৰেক্ট ডিব্ৰুগড়ৰ পৰা গাড়ী চলাই ইয়ালৈ অহা একে নন ষ্টপ আহিছোঁ। ৰাস্তাত ভিৰ আছিলে, ৰাস্তাও বেয়া। প্ৰায় 4 ঘণ্টা লাগিলে মোৰ। 4 ঘণ্টাত পাই গ'লোঁ জেগাৰ। 4 ঘণ্টা আগতে পালোঁহিতেন, কিন্তু আমাৰ গাড়ীখন স্পীড গভৰ্ণৰ লগোৱা আছে, 80 ওপৰত নাযায়, পানী থোৱা আছে। গতিকে 80 বা 75ত আহিলে 4 ঘণ্টা লাগে। ৰাস্তা যদি কিনো ভিৰ ভাৰ যি নহয়। কুণ্ডলৈ মই বৰ্তমান গৈ আছোঁ। অলপ ষ্টপ কৰি ৰাখিছোঁ। ওপৰৰ পৰা দলংখন দেখুৱাইছে। সেইখন এইপাৰৰ পৰা সিপাৰলৈ যায় তেজু। এই পাহাৰটো ৰাস্তা আছে, পাহাৰটো বগাই মেলি সিপাৰে যে গুচি যাব তেজু ৰাস্তা। এই পাহাৰখনৰ কিনে কিনে আছে। তেজু ৰয়িং যাওঁ বুলি ক'লে এই দলংখন পাৰ হৈ দিব লাগিব। এইফালৰ পৰা এইফালে পাৰ হৈ দিলে সেই পাহাৰটো ৰাস্তা আছে, এনেকৈ পাহাৰটো বগাই গৈ থাকে, ইপাৰে গুচি যায়। ডেঞ্জাৰ হয়। আৰু দেখিছোঁ ট্ৰাক এখন আহি আছে পাহাৰত। অলপ ভিডিঅ' এটা মই জুম কৰি চাওঁ। বহুত দূৰৰ পৰা দেখাইছোঁ পাহাৰত কেনেকৈ ট্ৰাকবোৰ আহি আছে। ট্ৰাক আহি আছে দেখুৱাইছোঁ। জুম কৰিছোঁ। ট্ৰাক আহি আছে, চাব। কেমেৰাটো ধৰিব নাই পৰা। এতিয়া ওলাইছে অলপ। এইখন ট্ৰাক। এইখন শুনি পাবলৈ দিগদাৰ। মই বহুত দূৰৰ পৰা দুখন ট্ৰাক আহিছে, ডাঙৰ পঞ্জাৱতী ট্ৰাক আহিছে।
ট্ৰাককেইখন মই জুম কৰিছিলোঁ, অলপ ধৰিব, অলপ মানুহে কেচ কৰিব নোৱাৰিব, কিন্তু এতিয়া এইডোখৰ পৰা আকৌ তুলিম মই। কিন্তু ইমান ডাঙৰ পাহাৰটো কিন্তু এইফালে পৰা সৰু দেখাইছে, বৃহৎ ডাঙৰ পাহাৰ এইটো। এই পাহাৰখনৰ কি কাষে কাষে মানে হেৰি আছে। ট্ৰাকখন কেনেকৈ আহিছে চাব, একদম ল'ডিং ট্ৰাক কেনেকৈ আহিছে, জুম কৰি দেখাওঁ এতিয়া। সেইখন ট্ৰাক চাওক, এইখন ট্ৰাক চাওক। এই ট্ৰাকখন কেনেকৈ পাহাৰৰ কিনাৰে আহিছে চাওক। বহুত ৰিক্স লৈ পিনে চলাই আহে, বহুত ৰিক্স লৈ পিনে চলাই আহি চাওক। মালগাড়ী চাওক, ইমান পাহাৰত চাওক। কিন্তু এনেকৈ যদি জুমটো মই আকৌ দূৰলৈ পঠিয়াওঁ, চাওক এতিয়া চাওক কিমান সামান্য দেখাইছে। এইখন পাহাৰত সিপাৰে আছে তেজু, ৰয়িং, সেইফালে পায়গৈ। মই আগলৈ গৈ আছোঁ, বহুত ওপৰলৈ যাব লাগিব, তাৰপিছতে কুণ্ডলৈ আকৌ তললৈ আহে, তেনেকুৱা ধৰণৰ। মই অলপ ষ্টপ কৰি ৰাখোঁ, আগত মেইন জেগাটো দেখুৱাওঁ, নহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব। ওপৰ পাইছোঁহি, এইখন এই ৰাস্তাৰ কাষতে এইবিলাক পকা ঢালাই দি পিনে আকৌ বনাইছে, কিবা বনাইছে। এইটো বহুত হেভি কনষ্ট্ৰাকশ্যন, মানে বহুত হেভিকৈ বনাইছে এইটো। কিন্তু পৰশুৰাম কুণ্ড এইটো নদীখন, এইখন এই পাহাৰৰ দুটা পাহাৰৰ মাজেদি ওলাই আহিছে এখন নদী। কিন্তু আমি এতিয়া অলৰেডি তলত যাম, সেই আগেদি গৈ পিনে এনেকৈ তললৈ নামি তললৈ যাম। চব ইমান গতিবেগত আহিছে। এই বগাবিলাক ফেন, পানী খুন্দাত এনেকুৱা ফেন উঠিছে। পাহাৰৰ মাজেদি আহিছে এখন, পাহাৰে ব্ৰহ্মপুত্ৰৰ মেইন টিকনি বুলি কয় ইয়াক। এই ব্ৰহ্মপুত্ৰৰ মেইন চলিডাল বুলি কয়। আৰু ইয়াৰ পৰা এনেকৈ গৈছে, আৰু আপোনাৰ এখনো গৈছে, লোহিত এখন গৈছে, চিয়াং নদী এখন গৈছে, চাইনাৰ পৰা অহা। এইকেইখন লগ খাই মেলি ব্ৰহ্মপুত্ৰ হৈছেগৈ ইয়াৰ পৰা গৈ মেলি। কিন্তু এইডোখৰত ব্ৰহ্মপুত্ৰ বুলি নকয়, এইডোখৰত হ'ল পৰশুৰাম কুণ্ড। আপোনাৰ এইডোখৰ কয় লোহিত নদী, লোহিত বুলি এখন হৈছে, লোহিত, দিচাং আৰু চিয়াং, এনেকৈ নাম আছে। এইকেইখন লগ খাই মেলি গৈ পিনে ব্ৰহ্মপুত্ৰ হৈছেগৈ। সেই সিফালে ঢলা শদিয়াৰ পৰা সিফালে ব্ৰহ্মপুত্ৰ বুলি নাম পালে। ব্ৰহ্মপুত্ৰ এইখিনি নহয়, কিন্তু ব্ৰহ্মপুত্ৰখন এইফালৰ পৰাই গৈ ব্ৰহ্মপুত্ৰখন ডাঙৰ বৃহৎ কৰিলেগৈ। সেইকাৰণে মানে এই টিকনিডাল, মই আহি আছোঁ আজি 4বাৰ হ'ল অহা। গতিকে আজিকালি হাতক ধুনীয়া কৰিলে কাৰণে চাওঁ বুলি আহিলোঁ। খটখটি এতিয়া অকল তললৈ নামিম। এতিয়া বহুত তললৈ, যিমান ওপৰলৈ উঠিলোঁ তাত সিমানখিনিতকৈ তললৈ বেছি নামিম। এই জিৰণি চৰা বহিব পাৰে ভাগৰ লাগিলে। মই এই ৰং চাইডে আহি পালোঁ, ইফালেহে যাব লাগিছিলে। এতিয়া বহুত তললৈ ষ্টেপ আছে। এতিয়া কনষ্ট্ৰাকশ্যনৰ কাম চলি আছে, কাৰণ কেলৈ এইটো আপোনাৰ পাম্পিং পাইপ হয়। এডাল কনষ্ট্ৰাকশ্যনৰ কংক্ৰিটৰ পাম্পৰ পাইপ, বহুত ষ্টেপ তললৈ নামিব লাগিব এতিয়া। গতিকে মই যদি ভিডিঅ'টো কৰিয়ে থাকোঁ বহুত লম্বা হ'বগৈ এতিয়া। গতিকে মই ষ্টপ কৰি নিজৰ তলডোখৰ দেখুৱাম। এয়া ওপৰৰ পৰা নামি আহিছোঁ। এতিয়া তললৈ নামি বহুত তললৈ আছে মানে। গতিকে ইমানে তললৈ হেৰি কৰি থাকিলে মানে মোৰ বহুত দীঘল ভিডিঅ' হ'ব। অলপ ষ্টপ কৰি তলখিনি দেখুৱাইছোঁগৈ। নদীৰ যিটো আৱাজ ঘলাই আছে, নদী সৰকৈ বাজি থাকে নদীখন। বৃহৎ মাত, মানে নদীখনৰ কাষলৈ গৈ আছোঁ, বৃহৎ মাত। নদীখনৰ ওচৰলৈ আহিলে গম পাব, সাংঘাতিক আৱাজ এটা, মানে ভয়ানক আৱাজ এটা। নদীতে মানে শিলতে খুন্দা খাই পানীৰ আৱাজ হয় এইটো, বৃহৎ আৱাজ। আহি তলৰ পাইছোঁহি, বহুত ষ্টেপ নামিলোঁ। এতিয়া অলপ তলৰ পাইছোঁহি। মানুহ বহুত হেৰি হৈ আছে, বহুত নহয়, আহিছে, কেমেৰা কৰিছে চাব। নদী পাইছোঁহি।
ইয়াত পাইছোঁহি তললৈ গৈ আছোঁ বহুত তললৈ যাব লাগিব মানে ইমানেই ষ্টেপ আছে। এই চব এইখন নদীখন দেখুৱাইছোঁ, ওপৰৰ পৰা দেখুৱাইছিলোঁ সেই দলংখন দেখুৱাইছিলোঁ অথনি ট্ৰাক আহি থকা। সেই পাহাৰটো বগাই পিনে সিপাৰে গুচি যায়, এনেকৈ কৰি সিপাৰে গুচি যায়। তেজু ড্ৰয়িং এইফালে সিপাৰে গুচি যায়। এতিয়া এই নদীখনৰ পানী এনেকৈ গৈছে তাৰপিছত ওপৰৰ পৰা দেখাইছোঁ, কিন্তু বহুত ডাঙৰ তলত বৃহৎ মানে খুন্দা খাইছে পানী, ইমানে পানী খুন্দা খাইছে ইয়াত, চব পানী ইমানে খুন্দা খাইছে ইয়াত। বাইচান্স যদি কিবা এটা পৰিও যায় নদীখনত, কিন্তু বচাবলৈ অলপমান মুস্কিল হ'ব ইয়াত। কিন্তু ইয়াত ষ্টেপ চিৰি বনাইছে, ষ্টেপ চিৰি চবেই বনালে, বৰ ধুনীয়া কৰি দিলে। কিন্তু ইয়াৰ যাতে এই ষ্টেপবিলাকৰ পাৰ হৈ যাতে কোনোবা নাযায়, যাতে এই ষ্টেপৰ পাৰ হৈ নাযায়, উস্তাদি নকৰে, মানে কোনোবা আহিলে মানে সাৱধান, মানে ইয়াত বৰ ৰিস্ক আছে। কিন্তু মই ইমানে তললৈ নামি গৈ আছোঁ, কিন্তু শেষ হোৱাই নাই চিৰি। এইটো শিল হয়, সেইবিলাক অৰিজিনেল শিল হয়, এইবিলাক ৰখি আছে, আজি যুগে যুগে ৰখি আছে। যিখিনি ফাটিছে ভাঙিছে পানী খুন্দা খায়, সেইবিলাক এই টুকুৰাকৈ ডাঙৰকৈ ৰখি আছে। আগৰ পুৰণা চিৰিখন দেখিছোঁ এতিয়া। এই পৰশুৰাম কুণ্ড এইবিলাক নতুন আধুনিক কৰিলে, এইবিলাক আধুনিক হয়, আধুনিকত্বত এনেকুৱা বনালে। পুৰণা চিৰিখন এইখন চাওক, এইটো আগতে এই পুৰণা চিৰিখনত আহিছিলে। এইফালেদি বহুত কষ্ট হৈছিলে অহা, সেইকাৰণে এইটো লাইন বন্ধ কৰি দিলে, এইটো ছাইড বহল কৰি দিলে। এইটো বহল কৰি নামিছে, এতিয়া এইফালৰ পৰা ঘূৰি যাব পাৰিব, এইফালৰ পৰা যাব পাৰিব, তেনেকৈ মানে ধুনীয়া চিষ্টেমটো বঢ়িয়া কৰিছে, খৰচা কৰিছে। অৰুণাচল চৰকাৰৰ কেনেকৈ আণ্ডাৰত কৰিছে, এইটো অৰুণাচল চৰকাৰে কৰিছে আৰু। গৈ আছোঁ আৰু বহুত ষ্টেপ যাব লাগিব, অকণমান ষ্টপ কৰি লওঁ। পাইছোঁহি আৰু এয়া এটা জিৰণি চৰা, কোনোবা ভাগৰ লাগিলে খোজকাঢ়ি ভাগৰ লাগিলে বহিব পাৰে। আৰু এই পাইছোঁহি আপোনাৰ জিৰণি চৰা এটা। ইয়াত কিবা পূজাৰ কাপোৰ চাগে এখন বৰ ধুনীয়া কোনোবাই দান কৰি ৰাখিছে, নহ'লে পিন্ধাই ৰাখিছে। এখন বৰ ডাঙৰ শাৰী, চাদৰনে শাৰী, বহুত ডাঙৰ মানে গছত। কোবাল সোঁত, নদীৰ কোবাল সোঁত। কুণ্ড পাই গ'লোহি, পৰশুৰাম কুণ্ড। য'ত আহিছোঁ তাত আহি লৈছোঁ, পাই গ'লোহি পৰশুৰাম কুণ্ড। এয়া পৰশুৰাম কুণ্ড।
ভিডিঅ'টো ইয়াতে ৰাখিছোঁ, ইমানে ৰাখিছোঁ ভিডিঅ'টো। সম্পূৰ্ণ দেখুৱালোঁ আপোনালোকক। ভিডিঅ'টো ইমানে ৰাখিছোঁ, আকৌ এবাৰ ক'লোঁ ধন্যবাদ।